গুড মৰ্ণিং গাইজ। তো আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাব ওলালোঁ। তো এতিয়া মই আজি এই মৰ্ণিং পানী বটল ল'লোঁ, টাৱেল ল'লোঁ। ভাইটি আৰু মই এতিয়া জিমত যাব ওলাই আছোঁ। ভাইটি এইফালে ৰখি আছে গাড়ী লৈ, আৰু গৰম বহুত গাইজ। গুড মৰ্ণিং। গুড মৰ্ণিং। তো আমি দুয়ো এতিয়া জিমলৈ যাওঁ। আজি ইয়াক বাইক চলাব দিছোঁ, বঢ়িয়াকৈ জিমলৈ যাওঁ। তাতে লগ পাই আছোঁ, ভিডিঅ' বনাম, আপোনালোকে চাব। বাইক ষ্টাৰ্ট দিলোঁ, ধুনীয়াকৈ আহি আছোঁ। একদম পৰিৱেশটো চাওকচোন, পুৰা সেউজীয়া পৰিৱেশ, খেতিৰ বতৰ যিহেতু। দুয়ো ভাই জিমত যাই আছোঁ একেলগে বাইকত। আজি বাইক চলাব পাৰিছোঁ পুৰা বঢ়িয়াকৈ। আৰু শিকিব লাগে বাইক, সদায়তো আৰু আমি নাথাকোঁ না, সকলোৱে শিকাটো উচিত। আৰু এতিয়া বঢ়িয়াকৈ জিমলৈ যাওঁ, জিমত লগ পাই আছোঁ আপোনালোকে। আহি পালোঁ এতিয়া জিম। তো এতিয়া আমি বাইচেপৰ ৱৰ্কআউট কৰিম। আৰু এবাৰ আমি বাইচেপৰ এক্সাৰচাইজ কৰিব ওলালোঁ পুৰা। দেখিব পাৰিছে আপোনালোকে, সকলোবোৰ এক্সাৰচাইজ কৰি আছে। আৰু বাইচেপ মাৰিছোঁ মানে কিয়, বহুত দিন মই জিম যোৱা নাছিলোঁ, মানে ভাইটিৰ এক্সাম আছিল, সেইকাৰণে আহি বাইচেপ মাৰিছোঁ। যিহেতু মোৰ বহুত ফেভৰেট মাৰ হয় এইটো। তো ধুনীয়াকৈ একদম 10 কিলো লগাই লৈছোঁ, 5 কেজি কৰি। এইবাৰ মই কৰিম চেষ্টৰ ৱৰ্কআউট। তো আপোনালোকে চাওক কি মজাকৈ পূৰা মই হালি লৈ কেবুলৰ মেচিনত বহি ল'লোঁ। তো পূৰা একদম চেষ্ট ৱৰ্কআউট কৰি মই পূৰা পাম্পিং কৰিম মোৰ চেষ্টকেইটা। তো আপোনালোকে চাই দিয়কচোন কি ধুনীয়াকৈ একদম প্ৰেছ কৰিছোঁ মই। তো এনেকৈ চেষ্ট প্ৰেছ কৰিব লাগে, তেতিয়াহে পূৰা আমাৰ চেষ্টবোৰ পাম্প হৈ থাকে। আৰু জিমত যদি আহোঁ চেষ্ট আৰু যদি বাইচেপ ৱৰ্কআউটেই নকৰোঁ তো কাম নাই। তো পূৰা এতিয়া ৱৰ্কআউট কৰি আছোঁ চেষ্টৰ, পূৰা একদম লাগিছে, কাৰণ বহুত দিন গেপ দিছিলোঁ ন। তো সেইকাৰণে এতিয়া মই মাৰিলোঁ। তো এইবাৰ মই আহিলোঁ নেক্সট চেষ্ট ৱৰ্কআউটৰ নেক্সট মেচিনত বহিবলৈ। তো ইয়াতে মই কৰি আছোঁ কেবল ফ্লাই। তো আপোনালোকে দেখিব পাৰিছে মই একদম বাটাৰফ্লাইৰ দৰে পূৰা ফ্লাই কৰি আছোঁ। তো পূৰা পাম্পিং হ'ব ধৰিব। তো চাওক 70 কেজি লৈ লৈছোঁ পূৰা, 70 কেজি লৈ পেলাই মোৰ অৱস্থা এয়া। তো ভাগৰি ফুৰিছোঁ আৰু। এইবাৰ চাব পাৰে নেক্সট আহিছোঁ মই পূৰা বাৰত প্ৰেছ কৰিবলৈ। তো পূৰা ব্ৰেঞ্চখন তলত লৈ লৈছোঁ বাৰৰ। তো এইবাৰ মই পাম্পিং কৰিম পূৰা একদম বাৰেৰে। তো আপোনালোকে চাওক কিমান প্ৰেছ কৰোঁ। এনেকুৱাকৈ প্ৰেছ কৰি আছোঁ মানে মোৰ অৱস্থা নাই, কাৰণ মই 4 দিন মাজত গেপ দিছিলোঁ, সেইকাৰণে মই কৰিব পৰা নাছিলোঁ। আৰু ৱেইট পূৰা একদম কম লৈছোঁ, মাত্ৰ 20 কেজি লৈছোঁ। এফালে 10 লৈছোঁ, এফালে 10 লৈছোঁ। কাৰণ যদি আমাৰ ৱৰ্কআউটটো ভালকৈ নালাগে তো হেভি ৱেইট লৈ কাম নাই। তো কম ৱেইট লওক, তো ভালকৈ মাৰ লাগিব একদম। তো গাইজ ফাইনেলি আমাৰ ৱৰ্কআউট খতম হৈ গ'ল। তো বাইচেপৰ ৱৰ্কআউট কৰিলোঁ, চেষ্টৰ কৰিলোঁ, আৰু ফ'ৰ আৰ্মৰ কৰিলোঁ। হাত আপোনালোকে দেখিব পাৰে কেনেকুৱা অৱস্থা হৈ গৈছে। বাইচেপৰ আজি ৰিজাল্ট এনেকুৱা। আৰু বহুত দিনৰ মূৰত আহিলোঁ জিম, আৰু ভিডিঅ' চিডিঅ' কৰা নাছিলোঁ। তাতে ভাইটি আছে ভিডিঅ'ত, সিও জিমত আহে। তো অৱস্থা বেলেগ আৰু একদম। বাকী এতিয়া ধুনীয়াকৈ ৱৰ্কআউট কৰিলোঁ, এতিয়া ঘৰলৈ যাওঁ। আমাৰ ৱৰ্কআউট হ'ল খতম, এতিয়া ঘৰত যাওঁ। আৰু গৰমো বহুত দিছে চাওকচোন। ৱেডাৰটো কিন্তু মজা, কি ধুনীয়া একদম নীলা মেঘ হৈ আছে, কিন্তু গৰম বহুত, ভাগৰ লাগি গৈছে গাইছ। এতিয়া আমি তলত যাই আছোঁ, বাকী আৰু ঘৰলৈকে যাওঁ এতিয়া। তো গাইছ এতিয়া জিমৰ পৰা আহি পালোঁ মই ঘৰ। তো বঢ়িয়াকৈ গা চা ধুই ৰেডি হৈ ল'লোঁ, ইমান গৰম আছিল, আৰু বডি ৱৰ্কআউট কৰিলোঁ। আৰু গাইছ মই এতিয়া খাবলৈ বহিছোঁ, ভাত লৈছোঁ, শাক ভাজা, কলফুল ভাজা, এইফালে মাছ। তো এতিয়া মই ধুনীয়াকৈ ভাত খাওঁ, বহুত ভোকো লাগিছে। বাকী ভাত আমিতো তলতে খাইছোঁ, কাৰণ আমাৰ ডাইনিং নাই, আমি তলতে খাওঁ। বহুত সৰুৰ পৰা আমি তলতে খাওঁ ভাত, আৰু ভাল লাগে কিবাকিবি। তো ধুনীয়াকৈ ভাতখিনি খাই লওঁ। তো ভিডিঅ'ত লগ পাই আছোঁ আপোনালোকক, কি কৰোঁ আজি ধুনীয়াকৈ দেখাই থাকিম। ভিডিঅ'টো ভালকৈ চাব, ভিডিঅ' বনাম, পূৰা বনাম। মাজতে মোৰ মানে কি হৈ যায়, ভিডিঅ' বনাই থাকোঁ, আৰু এদিন যদি দিয়া বন্ধ হয়, 1 মাহ 2 মাহ 1 বছৰ কেতিয়ালৈকে ভিডিঅ' নিদিওঁ অৱস্থা নাই। তো মই ডেইলি ভিডিঅ' দিয়াৰ চেষ্টা কৰিম। বাকী ৱৰ্কআউট চৰ্কআউট ধুনীয়াকৈ কৰিলোঁ, এতিয়া ভাতখিনি খাই লওঁ। গাইজ ধুনীয়াকৈ ভাতকেইটা খাই লওঁ ৰ'ব, পূৰা একদম গৰম লাগি গৈছে। আৰু বতৰটো চাওকচোন, বৰষুণ দিব বুলি ভাবি আছিলোঁ, কিন্তু বৰষুণ নাই। কিন্তু মেঘখান দি থৈ দিছে, মেঘ দিলে তাৰমানে গৰমটো আৰু বেছি গৰম লাগে। আৰু ইমান গৰম দি আছে এইকেইদিন, বৰষুণ দিলে ভাল আছিল অলপ। আৰু খেতি বাতি কামো কৰিব পৰা নাই, একো কৰিব পৰা নাই, পানী নাই। ধুনীয়াকৈ বহি লৈছোঁ, অলপ বৰষুণ যদি দিয়ে ভাল হয় আৰু।